নমস্কাৰ আমি সকলোৱে নিশ্চয় জ্ঞাত হৈছো যে পহিলা এপ্ৰিলৰ পৰা ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলেও শিক্ষা হেতু এপত উপস্থিতি দিয়াটো বাধ্যতামূলক কৰা হৈছিল আৰু এই সম্পৰ্কে কিছু জিলাত নিৰ্দেশনা প্ৰকাশ পাইছে আৰু কিছু জিলাত আমাৰ WhatsApp মেছেজৰ যোগেদিও এনে ধৰণৰ নিৰ্দেশনা দিয়া হৈছিল কিন্তু ইয়াৰ মাজতে এটি নিৰ্দেশনা প্ৰকাশ পাইছে যোনটো নিৰ্দেশনাৰ জৰিয়তে কিছু কাৰিকৰী কাৰণত শিক্ষা হেতুত উপস্থিতি দিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলকো ৰেহাই দিয়া হৈছে হবিহে আজি ভিডিঅ'টোত মই আপোনালোকক জনাব চেষ্টা কৰিম আপোনালোকে পত্ৰটি স্ক্ৰীনত দেখা পাই আছে আমাৰ মিছন ডাইৰেক্টৰৰ ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু ইয়াৰ বিষয়বস্তু উল্লেখ কৰিছে মাইগ্ৰেচন অফ শিক্ষা সেতু পৰ্টেল অৰ্থাৎ শিক্ষা সেতু এপ্লিকেশন যোনটো আছে হেতু আমাৰ ষ্টেট ডাটা চেণ্টাৰৰ পৰা ক্লাউডলৈ মাইগ্ৰেচনৰ প্ৰক্ৰিয়াটো চলি আছে আৰু এই মাইগ্ৰেচন প্ৰক্ৰিয়াটিৰ পাৰ্ট হিচাপে শিক্ষা হেতু যোনটো এপ্লিকেশন আছে এপ্লিকেশনটো ডাউন হৈ থাকিব অৰ্থাৎ সাৰ্ভাৰ ডাউন থাকিব 13 এপ্ৰিলৰ পৰা 18 এপ্ৰিল তাৰিখলৈকে অৰ্থাৎ 13 এপ্ৰিলৰ পৰা 18 এপ্ৰিলৰ তাৰিখলৈকে সাৰ্ভাৰটিয়ে কাম নকৰিব আৰু এই সম্পৰ্কত এটা কথা উল্লেখ কৰিছে যে এই 13 পৰা 18 এপ্ৰিললৈকে যেটো সাৰ্ভাৰে কাম নকৰিব গতিকে আমি এটেন্ডেন্স লব নোৱাৰিম বা দিব নোৱাৰিম কিন্তু ইয়াৰ ভিতৰত একমাত্ৰ 17 এপ্ৰিল তাৰিখটো হৈছে খোলা বাৰ বাকি কেটা তাৰিখ বন্ধ বাৰ হয় বিহু উপলক্ষে বা তেনেধৰণৰ বন্ধ আছে অকল 17 এপ্ৰিল তাৰিখটি খোলা বাৰ আছে আৰু যেহেতু 17 এপ্ৰিল তাৰিখটিত আমাৰ সাৰ্ভাৰ ডাউন থাকিব গতিকে 17 এপ্ৰিল তাৰিখটিত আমাৰ শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ৰেহাই দিয়া হৈছে তেওঁলোকে শিক্ষা হেতু পৰ্টেলত এটেন্ডেন্স দিব নালাগে গতিকে এই কথাটো আগতীয়াকৈ জনাইছে 17 এপ্ৰিল তাৰিখে যাতে আমি শিক্ষা হেতুৰ এটেন্ডেন্স দিবলৈ গৈ পেলাই আমাৰ সময় নষ্ট নকৰো 17 এপ্ৰিল তাৰিখটিত সাৰ্ভাৰ ডাউন থাকিব আৰু আমাক এটেন্ডেন্স দিয়াৰ পৰা ৰেহাই দিয়া হৈছে ধন্যবাদ